আজি 17 তাৰিখ প্ৰথম কাৰ্যসূচী হ'ব। এইটো আচলতে দ্বিতীয় বৰ্ষ বাৰ্ষিক যিটো কাৰ্বি আৰম্বাৰিম এই অধিৱেশন হ'বলৈ গৈ আছে, তাৰে সংগতি ৰাখি আজি দিনটো ইয়াৰ বিভিন্ন উন্নয়ন কাম কৰাৰ সেইখিনি গোটেই কমপ্লিট হোৱা বা সম্পূৰ্ণ হোৱাৰ পিছত আজি উদ্বোধন সভা আছে। তেখেতে ইয়াত 9:45 ইয়াত আহি পাব হেলিপেডত। গুৱাহাটীৰ পৰা 9টা বজাত ৰাওনা হ'ব। ইয়াত 9:45 হোৱাৰ লগে লগে ইয়াত তেখেতে আহি পাব। তাৰপিছত তেখেতে আহি পোৱাৰ লগে লগে ইয়াৰ কিছু সংগঠনৰ লগত যিটো 6টা সংগঠন 6 এক্সট্ৰিমিষ্ট যিটো মিলিটেণ্ট MOSৰ ওপৰত যিটো ছিগনেটাৰিজ সিহঁতৰ লগতো বৈঠক হ'ব। এই বৈঠক হোৱাৰ পিছতে পুনৰ তেওঁ দ্বিতীয় কাৰ্যসূচী যিটো হ'ব উদ্বোধন সভা। সেই উদ্বোধনী সভা গোটেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত 1টা বজা হোৱাৰ লগে লগে পুনৰ আপোনাৰ ICDS বিলাকৰ যিটো সামগ্ৰী ইকুইপমেণ্ট ICDSৰ যিটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সামগ্ৰী বিতৰণী সভা আছে। তাৰপিছতে তাৰ পৰা আহি তেওঁ হয়তো ভোজন কৰিব। ভোজন কৰাৰ পিছত তেখেতে পুনৰ দলৰ কৰ্মীহঁতৰ লগত এটা গুৰুত্বপূৰ্ণ বৈঠক এটা হ'ব। আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তাহঁতৰ লগতে বৈঠক এটা আয়োজন কৰিছে। গতিকে তেনেধৰণে আজিৰ দিনটোৰ কাৰ্যসূচী এনেকুৱা হ'ব। তাৰপিছত মূল কাৰ্যসূচীটো অহাকালি 18 তাৰিখে ইয়াৰ প্ৰায় 2 লাখ ওচৰা-ওচৰি মানুহ ইয়াৰ গোট হ'ব। তাৰপিছতে আমাৰ যিটো পৰম্পৰা, যিটো কাৰ্বিসকলে যিটো মানি চলি আহিছে, সেই গোটেইখিনি সম্পূৰ্ণ তেখেতৰ ওচৰত কাৰ্বি যিটো পৰম্পৰা কথাবিলাক আমাৰ যিটো আৰম্বাৰিম যিসকলে নেতৃত্ব, তেওঁলোকে নিশ্চয় আমাৰ মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁলোকে কথাখিনি ৰাখিব। তাৰপিছতে কাৰ্বি আংলং ৰাইজৰ কাৰণে তেওঁ বিভিন্ন কথা মন্তব্য ৰাখি থ'ব। আৰু সেইটো সকলোৱে জানে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ বুকুত সদায় কাৰ্বি আংলং ৰাইজৰ সদায় থাকে, আৰু মৰম আৰু চেনেহ তেওঁ বুকুত সদায় থাকে। গতিকে সেইটো কাৰণে আমি কাৰ্বি আংলং আজি দেখিব পাইছোঁ ইমান উন্নয়ন হৈছে, আৰু কোনো এজন মুখ্যমন্ত্ৰীয়ে আজিলৈকে তেনেকুৱা কাৰ্বি আংলঙত আহি যে 3 দিন সময় ইয়াত গোটাইছে তেনেকুৱা আজিলৈকে দেখা নাই। এইটো ইতিহাসত থাকিব। এই কাৰ্বি আংলং ৰাইজে বহুত আনন্দিত, আৰু তেখেতক আদৰণি দিবলৈ কাৰণে সকলোৱে সাজু হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।